অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিহেতু ২০ ফেব্ৰুৱাৰী তাৰিখে সকলোৱে অৰুণোদয় আঁচনিৰ পইচা ৮,০০০ টকাটো লাভ কৰিব। এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ ৮,০০০ টকাটো পাবলৈ হ'লে এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ EKYC সম্পূৰ্ণ কৰিব লাগিব। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ EKYC নকৰে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ ৮,০০০ টকাটো লাভ নকৰিব। এতিয়া অৰুণোদয় আঁচনিৰ ৮,০০০ টকাটো পাবলৈ হ'লে এতিয়া আপোনালোকে কেনেকৈ EKYC সম্পূৰ্ণ কৰিব লাগিব। এটা কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্ট মুকলি হৈ গৈছে ৮,০০০ টকা পোৱাৰ। যিসকলৰ সেইটো লিষ্টত নাম থাকিব সেইসকলে কিন্তু অৰুণোদয় আঁচনিৰ ৮,০০০ টকাটো লাভ কৰিব। আৰু যিসকলৰ লিষ্টত নাম অহা নাই এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনিৰ পইচা ৮,০০০ টকাটো লাভ নকৰিব। এতিয়া কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব আৰু কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ EKYC সম্পূৰ্ণ কৰিব আৰু আপোনালোকে যদি এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা ৮,০০০ টকা লাভ কৰিব নকৰে। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ এপ্লিকেশ্যন কৰিছে বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে এতিয়া কিন্তু আপোনালোকে তাত যিটো বেংকৰ একাউণ্ট জমা কৰিছে আপোনালোকে বেংকৰ একাউণ্টৰ EKYC চেক কৰিব লাগিব যে আপোনালোকৰ বেংকৰ একাউণ্টটো DBT লিংক আছে নাই আৰু KYC সম্পূৰ্ণ আছে নাই। যদি আপোনালোকৰ বেংকৰ একাউণ্টৰ EKYC সম্পূৰ্ণ নাথাকে তেনেহ'লে কিন্তু আপোনালোকৰ পইচাটো পেণ্ডিং হৈ থাকিব। আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা নোসোমাব। এতিয়া কিন্তু আপোনালোকৰ বেংকৰ একাউণ্টত EKYC কৰিব লাগিব আৰু কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ ৮,০০০ টকা পাবলৈ হ'লে আপোনালোকে আৰু ইয়াত একো ফৰ্ম জমা কৰিব নালাগে। খালি আপোনালোকে আপোনাৰ বেংকৰ একাউণ্টটো চেক কৰিব যে আপোনালোকৰ বেংকৰ একাউণ্টৰ EKYCটো সম্পূৰ্ণ আছে নাই। যদি আছে তেনেহ'লে আপোনালোকে EKYC কৰিব নালাগে। যদি নাই তেনেহ'লে আপোনালোকে অতি সোনকালে বেংকৰ একাউণ্টৰ EKYCটো কৰি লওক, নহ'লে কিন্তু আপোনালোকৰ পইচা পেণ্ডিং হৈ থাকিব পাৰে। এতিয়া এইবাৰ কোনসকলে অৰুণোদয় আঁচনিৰ পইচা ৮,০০০ টকাটো লাভ কৰিব। যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে বা যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ এপ্লিকেশ্যন কৰিছে আৰু নামবোৰ এপ্ৰুভ হৈ গৈছে এতিয়া কিন্তু সকলোৱে ২০ ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় আঁচনিৰ পইচা ৮,০০০ টকা লাভ কৰিব। এতিয়া কিন্তু ২০ ফেব্ৰুৱাৰী তাৰিখে লাখ লাখ মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা ৮,০০০ টকাটো সোমাই যাব। আজি কিন্তু অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে আৰু কিন্তু এটা অৰুণোদয় আঁচনিৰ ৮,০০০ টকা পোৱাৰ নতুন লিষ্ট মুকলি হৈ গৈছে। যদি আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে তেনেহ'লে আপোনালোকে আজি অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত থাকে তেনেহ'লে কিন্তু ২০ ফেব্ৰুৱাৰী তাৰিখে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা ৮,০০০ টকা সোমাই যাব। আজি অৰুণোদয় আঁচনি